হেল্ল' বন্ধুসকল, আপোনালোকৰ মাজলৈ এটা নতুন টিপছ লৈ আহিছোঁ। সেই টিপছটো হৈছে যিকোনো মোবাইলৰ কল ৰেকৰ্ড আপোনাৰ মোবাইলত কেনেকৈ শুনিব পাৰিব। তাৰ কাৰণে মই আজিৰ ভিডিঅ'টো বনাম। আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে তাৰ আগতে এটা কথা কৈ থওঁ, যদি চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈকে ভিডিঅ'টো পাই থাকিবৰ কাৰণে বেল আইকনটো অন কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কোনো স্পেচ নকৰাকৈ, নহ'লে আপোনালোকে ভালকৈ বুজি নাপাব। গতিকে আপোনালোকে যিটো মোবাইলৰ কল ৰেকৰ্ড আপোনাৰ মোবাইলত শুনিব বিচাৰে, সেই মোবাইলটোত প্ৰথমতে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো হৈছে RMC কল ৰেকৰ্ড। গতিকে মই এপ্লিকেশ্যনটো আগৰ পৰাই ডাউনলোড কৰি থৈ দিছোঁ, যিহেতু এই এপ্লিকেশ্যনটো মই অ'পেন কৰিম আপোনালোকক বুজাই দিয়াৰ কাৰণে। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা অ'পেন খাব, আৰু ওপৰত এটা 3 ডট এটা আছে। সেই 3 ডটত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট কামটো ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আপোনালোকৰ কি হয়, ৰেকৰ্ডিঙত প্ৰথমতে ৰেকৰ্ডিঙত যাব। ৰেকৰ্ডিঙত যোৱাৰ পিছত ইয়াতে দেখা আছে এইবিলাক টিক মাৰ্ক দিয়া আছে, এইবিলাক এনেকৈ থাকিব। কিন্তু তাৰ লগে লগে আপোনালোকে কি কৰিব, অন কৰিব লাগিব। ইয়াতে মেনুৱেল ৰেকৰ্ডটো আপোনালোকে অন কৰিব, আৰু ইপিনে ৰেকৰ্ড আনচেক্ড কণ্টেক্ট এই দুয়োটা অন কৰি থ'ব লাগিব। আৰু শ্ব' ৰিভিউ এইটো নালাগে। তাৰপিছত আপোনালোকে বেকত আহক। বেকত আহি কিনে তাৰপিছত আহিব ইণ্টাৰফেচত অহাৰ পিছত আপোনালোকৰ ইপিনে চাই ল'ব যে শ্ব' কমপ্লিট আৰু 24 আৱাৰ ফৰ্মেট এই দুয়োটা টিক মাৰ্ক দিয়া আছে নে নাই, এই দুটা চাই ল'ব। তাৰপিছত আহিব আপোনালোকে টুইক্সত অহাৰ পিছত এইফালে আপোনালোকে চাব কি ৰেকৰ্ড অন কানেক্ট এইবিলাক নালাগে। আপোনালোকৰ কি দিব, তলত আছে কি আপোনালোকৰ আছে ওপৰত, এইবিলাক একো অন নালাগে। ৰেকৰ্ড টু কানেক্ট এইটো ঠিকে আছে। ইনক্ৰিজ ভলিউম এইবিলাকো ঠিকে আছে। এনেকৈ থাকিব। ইমপ্ৰুভ কল ডিটেকশ্যন এইবিলাকো একে আছে। আপোনালোকে কি কৰিব লাগিব, এনেকৈ থাকক। টুইক্সত বাৰু ঠিকে আছে। তাৰপিছত আপোনালোকে ক'ত আহিব, তলত লিখা আছে গুগল ড্ৰাইভটো আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ আপুনি যিটো মোবাইলত গুগল ড্ৰাইভটো চলে, যিটো মোবাইলত আপোনাৰ মোবাইলত যিটো গুগল একাউণ্ট খোলা আছে, সেই গুগল একাউণ্টটো ইয়াতে দিব লাগিব। সেই গুগল একাউণ্টটো দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, চাইন গুগল ড্ৰাইভ এইটো ক্লিক ৰাখিব, অন কৰিব লাগিব। আৰু ইপিনে আছে SYNC ৱাইফাই অনলি, এইটো ৰাইট চাইন নিদিব, কাৰণ এইটো আপোনালোকৰ যেতিয়া ৱাইফাই অন কৰা থাকিব তেতিয়া কথা পাতিলেহে আপোনালোকৰ কল ৰেকৰ্ডটো হৈ থাকিব, কিন্তু সেইকাৰণে এইটো নিদিলে হ'ল। তাৰপিছত আছে SYNC আনচৰ্টেড, এইটোও দিব, আৰু SYNC এই দুটা দিলে হ'ল। তাৰপিছত আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকৰ গুগল একাউণ্টটো এইটোত দিয়া হ'ব, তেতিয়া এইটো মোবাইলৰ পৰা যিমান কল আহিব সেইবিলাক সকলো কল ৰেকৰ্ডিং হৈ থাকিব। তাৰপিছত এই কল ৰেকৰ্ডিংবিলাক আপোনাৰ গুগল ড্ৰাইভৰ পৰা আপুনি নিজে শুনিব পাৰিব। তাৰ কাৰণে মই আজিৰ ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ বন্ধুসকল। পৰৱৰ্তী ভিডিঅ'লৈ স্বাগতম। থেংক ইউ।